ফাৰ্ষ্টতে ৰেডিয়েণ্ট স্কুল ডিমাকুছিত নাৰ্চাৰীৰ পৰা ক্লাছ 6 লৈকে পঢ়িছিলোঁ। তাৰপিছত JNB এণ্ট্ৰেন্স এক্সাম দিছোঁ, তাতে পাছ কৰিলোঁ। তাৰপৰা 6-ৰ পৰা 10 লৈকে তাতে পঢ়িলোঁ, তাতে মেট্ৰিকটো পাছ। কিমান পাৰ্চেণ্ট ল'লে? 95.6%। টোটেল মাৰ্ক কিমান আছে? 478। মানে এগ্ৰিগেট হিচাপে 570 হয়। সেইটো মানে যিখিনি ইলেক্ট্ৰিক ছাবজেক্ট অল্টাৰনেটিভ সেইটো ধৰা নাযায় আৰু। এতিয়া কি হ'ব ইচ্ছা আছে? ইঞ্জিনিয়াৰিং। আকৌ মানে তাতে PMC ওদালগুৰিতে পঢ়িব? হয়, তাতে পঢ়িম এতিয়া। লেটাৰ মাৰ্ক চব আছে, অল ছাবজেক্ট লেটাৰ আছে। ভালে পাইছিলোঁ, ভালে পঢ়া শুনাত ভালে হেল্প কৰিছিলে। কিতাপ চিতাপ সিহঁতে কিনিছিল, যিকেইটা এডিচনেল কিতাপ লাগে, গাইড বুক আৰু বাকী বুককেইটা। আৰু একো কষ্ট নাছিল, পঢ়া শুনা ঠিকে আছে। আপুনি কেইটা তাতে হোষ্টেলত এনে টাইম পায়, এনে 6টাৰ পৰা 8:30লৈকে সিহঁতে পঢ়িবলৈ দিয়ে। তাৰপিছত ডিনাৰৰ পিছত নিজৰ ইচ্ছা 8টাৰ পৰা 11টালৈকে পঢ়িছিলোঁ আৰু। তোমাৰ ব্যক্তিগত সময়টো কিমান বিতাইছিলে ঘৰত? কিমান টাইম লাগি বিতাইছিলে ঘৰত? ইমান 3-4 ঘণ্টা দিনত এনেকৈ সেল্ফ ষ্টাডিতে। নিজৰ সেল্ফ ষ্টাডি 3 ঘণ্টা 4 ঘণ্টা দিনত কৰিছিলোঁ। কনফিডেন্স কেনেকুৱা আছিলে তোমাৰ মানে ৰিজাল্ট লৈ? ভালে আছিল, 93 আশা কৰিছিলোঁ আৰু যে এক্সামৰ পিছত ভাবছিলোঁ 93% পাম বুলি। 2% বেছি পাইছোঁ। অনুভৱ কেনেকুৱা লাগিছে? ভালে লাগিছে। এই কৃতজ্ঞতা মা দেউতাৰ হাত আছে আৰু বাকী টিচাৰৰ হেল্প আছে। আজি খেতিয়কৰ শিক্ষকে সহায় কৰিছে, মা দেউতাই ইমান পঢ়া শুনা নাই যিহেতু শিক্ষক। আমি গম পাইছিলোঁ মা দেউতাৰ একেবাৰে পঢ়া শুনা নাই, এইটো কিমান দূৰ সত্য? এইটো সত্য হয়। মই যিমানখিনি পঢ়িছিলোঁ নিজে আৰু টিচাৰৰ দ্বাৰা। দেউতা খেতি কাম কৰে। সেই বিষয়ে কৈ দিয়াচোন।